প্ৰথমে মই ভোগালীৰ শুভেচ্ছা জনাইছোঁ আপোনাক আৰু আপোনাৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ ভোগালীৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আমি পুৱাৰ পৰা ধাৰাবাহিকভাৱে মাছৰ বজাৰৰ দৃশ্য দেখুৱাইছোঁ, যিহেতু আজি ভোগালীৰ উৰুকাৰ দিনা সকলোৱে লগে ভাগে এসাঁজ খাব, সেয়া পৰম্পৰা। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ আজাদৰ এখন বজাৰত, যিখন বজাৰত আজি ভোগালীৰ ভোগৰ কাৰণে প্ৰয়োজনীয় প্ৰতিটো সামগ্ৰী উপলব্ধ। এইখন হৈছে আজাদৰ এখন উল্লেখযোগ্য বজাৰ। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰূপমে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব আৰু লাহে লাহে গোটেই কথাখিনি মই ক'বলৈ চেষ্টা কৰিম বা ব্যক্তিসকলৰ লগত, গ্ৰাহকসকলৰ লগত, বিক্ৰেতাসকলৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমি এই বজাৰখনৰ বাহিৰভাগৰ দৃশ্য কিছু দেখুৱাই ল'ব বিচাৰিছোঁ। এইখন হৈছে এখন বজাৰ, যিখন বজাৰত আজি ভোগালীৰ ভোগৰ কাৰণে প্ৰয়োজনীয় প্ৰতিটো সামগ্ৰী ইয়াতে উপলব্ধ। যেনেধৰণে দৈ টেকেলি দেখিবলৈ পোৱা গৈছে, ঠিক তেনেধৰণে কাঠআলু দেখিবলৈ পোৱা গৈছে। বাকী শাক পাচলিৰ কথাটো সুকীয়া। মুঠতে বিহুৰ কাৰণে প্ৰয়োজনীয় প্ৰতিটো সামগ্ৰী এইখন বজাৰত উপলব্ধ। সেয়েহেতু পুৱাৰ পৰা যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্ততো গ্ৰাহকৰ যথেষ্ট ভিৰ আছে। মই কথাও পাতিবলৈ চেষ্টা কৰিম, কিন্তু এই মুহূৰ্তত মই প্ৰথমে ইয়াৰ কেতবোৰ দৃশ্য দেখুৱাই লৈছোঁ। লাহে লাহে আমি ভিতৰ ভাগলৈ যাম। এই মুহূৰ্তত মই অকণমান আঁতৰি দিব। আপুনি কি কি ল'লে আজি ভোগালীৰ ভোগৰ কাৰণে মই ওলকবি কেইটামানহে লৈছোঁ আৰু বাকী আগৰ বজাৰত ল'লোঁ। এই বজাৰখনত কিন্তু প্ৰতিটো সামগ্ৰীয়ে পোৱা যায়। চব পায় চব খাম বুলিহে লৈছোঁ আকৌ। ধন্যবাদ। আমাৰ ফালৰ পৰা ভোগালীৰ শুভেচ্ছা থাকিল। আমি পৰৱৰ্তী পৰ্যায়ত আমি যাম। আমি দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ ভিতৰ ভাগৰ দৃশ্য। আমি প্ৰথমে বাহিৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ। তিল পিঠাৰ পৰা আৰম্ভ কৰি, তেল পিঠাৰ পৰা আৰম্ভ কৰি ইয়াত মুঠতে যেনেধৰণে বাহিৰৰ বিপণীত পিঠা পনাও পোৱা যায়, ঠিক তেনেধৰণেৰে ভিতৰ ভাগলৈকে আমি আহিছোঁ। ভিতৰৰ দৃশ্য আমি দেখুৱাম। কাঠআলু, দৈ বা অন্যান্য যিসমূহ সামগ্ৰী আজি ভোগালীৰ উৰুকাৰ দিনা প্ৰয়োজনীয় হয়, সেই প্ৰতিটো সামগ্ৰী ইয়াতে পোৱা যায় আৰু সেই দৃশ্যসমূহ আমি দেখুৱাবৰ কাৰণে ভিতৰ ভাগলৈকে আহিছোঁ। যিহেতু এখন ডাঙৰ বজাৰ, ঠিক আন্ধাৰ হৈ থকা সময়খিনিৰ পৰা এই বজাৰখনত এই ভিৰ পৰিলক্ষিত হয়। বিভিন্ন প্ৰান্তৰ ব্যক্তিসকল আহে, কাৰণ শাক পাচলিয়ে নহয়, আজিৰ দিনটোৰ কাৰণে প্ৰয়োজনীয় অন্যান্য যিসমূহ সামগ্ৰী, কাঠআলু, দৈ, গুড়, তিল ইত্যাদি যিখিনি সামগ্ৰী প্ৰয়োজনীয় বিহুৰ কাৰণে, প্ৰতিটো সামগ্ৰী এখন বজাৰত উপলব্ধ। আৰু লাহে লাহে আমি ভিতৰ ভাগলৈ আমি আহিবলৈ চেষ্টা কৰিছোঁ, আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ সামগ্ৰিক দৃশ্য। যিহেতু আজি ভোগালীৰ ভোগ সকলোৱে ল'ব, ভোগালীৰ আজি উৰুকা, লগে ভাগে সকলোৱে এসাঁজ খাব আৰু সেইহেতু সকলোৱে এই বজাৰখনলৈ আহিছে। প্ৰতিটো সামগ্ৰী ইয়াত উপলব্ধ একেলগে। আমি পুৱা কেৱল মাছৰ বজাৰৰ দৃশ্য দেখুৱাইছিলোঁ, তাত কেৱল মাছ উপলব্ধ, কিন্তু এইখন বজাৰ কেৱল মাছ মাংস নহয়, শাক পাচলি, দৈ, গুড় ইত্যাদি বিহুৰ প্ৰয়োজনীয় প্ৰতিটো সামগ্ৰী উপলব্ধ এইখন বজাৰত আমি লাহে লাহে দেখুৱাইছোঁ। জলপান, বিভিন্ন ধৰণৰ জলপান আছে ইয়াতে। সিফালে কাঠআলু আছে, দৈ টেকেলি আছে, বিভিন্ন সামগ্ৰী, যিসমূহ সামগ্ৰীয়ে আজিৰ ভোগালীৰ ভোগ লয় প্ৰতিজন অসমীয়াই, প্ৰতিটো সামগ্ৰী এখন বজাৰত উপলব্ধ আৰু আমি দেখুৱাই গৈছোঁ লাহে লাহে। আপোনাৰ ব্যৱসায় প্ৰথমে ভোগালীৰ শুভেচ্ছা জনাইছোঁ। কেনেকুৱা বিক্ৰী বাৰ্তা আজি? বিক্ৰী বাৰ্তা বৰ ভাল হোৱা নাই। আগত শনিবাৰৰ দিনা বজাৰখন মানে হৈ গ'ল, হৈ যোৱাতে প্ৰায় মানুহে বজাৰ সমাৰ কৰি আজৰি ৰাইজ আহি আছে, আশাতে বহি আছে। যিহেতু আজি বিহুৰ বজাৰ, আজি উৰুকা, লগে ভাগে সকলোৱে নিশাৰ ভাগত এসাঁজ খাব, সেয়েহেতু বিহুৰ প্ৰয়োজনীয় সা সামগ্ৰীসমূহ ক্ৰয় কৰিছে, মাছ মাংস ক্ৰয় কৰিছে। তাৰ লগে লগে বিহুৰ প্ৰয়োজনীয় দৈ, চিৰা, পিঠা বা বিভিন্ন ধৰণৰ জলপান। আমি আন এফালে আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ, দৈ টেকেলি দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ। ইয়াতো যথেষ্ট পৰিমাণে বিভিন্ন আকাৰৰ দৈ টেকেলি দেখিছোঁ, মাটিমাহ দেখিছোঁ বা অন্যান্য তিল বা অন্যান্য সা সামগ্ৰীসমূহ দেখিছোঁ। কোন বিক্ৰেতা কোন? অকণমান তোমাৰ ওচৰলৈকে আহিম অকণমান। প্ৰথমে বিহুৰ শুভেচ্ছা জনাইছোঁ। কেনেকুৱা, কি গাখীৰ এইটো? মহৰ 1 লিটাৰ 3 পোৱা 200 টকা। মাটিমাহ 80 টকা ঘৰুৱা। ধন্যবাদ। ভালেই। আমি দেখুৱাইছোঁ যে এই যিসমূহ দৈ টেকেলি আমি দেখুৱাইছোঁ, দৈ টেকেলিসমূহত 1.5 লিটাৰ পৰ্যন্ত গাখীৰ আছে আৰু প্ৰতিটো টেকেলিৰ মূল্য 200 টকা। ঠিক তেনেধৰণে মাটিমাহ আছে, প্ৰতিটো সামগ্ৰী উপলব্ধ। অকণমান আমি সামগ্ৰিকভাৱে আঁতৰৰ পৰা বজাৰখনৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ, ৰূপমে দেখুৱাব। বিহুৰ বজাৰ, এইখন হৈছে আজাদৰ এখন বজাৰ, যিখন বজাৰৰ যথেষ্ট জনপ্ৰিয়তা আছে, যিখন বজাৰত প্ৰতিটো সামগ্ৰী উপলব্ধ হয়। আৰু বিহু বুলি আজি বিহুৰ এখন বজাৰ বহিছে, য'ত আপুনি প্ৰতিটো সামগ্ৰী, এখন ঘৰত প্ৰয়োজনীয় বিহু বুলি যিখিনি সামগ্ৰী, প্ৰতিটো সামগ্ৰী ইয়াতে উপলব্ধ। আৰু এনেধৰণে আজি প্ৰতিজন অসমীয়াই ভোগালীৰ ভোগ ল'ব, হাঁহি ফূৰ্তিৰে আনন্দ মনেৰে লগে ভাগে এসাঁজ খাব। আৰু এইধৰণে সেয়েহেতু পুৱাৰ পৰা প্ৰতিখন বজাৰত ভিৰ পৰিলক্ষিত হৈছে আৰু প্ৰয়োজনীয় পচন্দৰ সামগ্ৰীসমূহ বিচাৰি গ্ৰাহকে ভিৰ কৰিছে আৰু সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ আশা পুহি ৰাখিছে। আমিও আশা কৰিম সকলোৱে, প্ৰতিজন অসমীয়াই
আজিৰ দিনটোত লগে ভাগে এসাঁজ খাওক আজিৰ দিনটোত বিহুৰ কাৰণে প্ৰয়োজনীয় কম বেছি পৰিমাণে হ'লেও প্ৰতিটো সামগ্ৰী যাতে ক্ৰয় কৰি ঘৰখন উজ্বলাই তোলক ঘৰত ভোগ লওক আৰু উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাওক এয়াই আশা কৰিছোঁ আজি এই বজাৰৰ এই স্থলীৰ পৰাই